যাব নিদিলে ৰাতিয়ে মই পলাই যাম ঘৰত যাব নিদিলে ৰাতিয়ে মই পলাই যাম। আজি পুনৰ আহিলোঁ দিয়াক পথাৰলৈ, সোণজান গাঁৱৰ দিয়াক পথাৰলৈ। ইয়াত মানে সোণজান আদৰ্শ মহিলা সমিতিয়ে আজি ধান কাটি আছে। বৰ্তমান সকলোৱে মানে ৰবাব টেঙাত খোৱাত ব্যস্ত। সকলোবিলাক পৰিৱেশ আপোনালোকক দেখাম। এইফালে খুৰীহঁতে জেইহঁতে মানে ৰবাব টেঙা খাই আছে, আৰু এইফালে খুৰী এজনীয়ে সকলোকে মানে ৰবাব টেঙা ভগাই আছে। পখৰ ৰ'দত পথাৰৰ মাজত বহি ৰবাব টেঙা খোৱাৰ মানে মজাই বেলেগ। প্ৰায় আমাৰ গাঁৱত মানে 200জনী 250জনীয়ে ধান কাটি আছে, মানে এটা এটা গ্ৰুপ হৈ। আৰু আছে এইফালে বৰ্তমান ইয়াত মানে ধান কাটি আছে। এইফালে ভাত বনাই আছে দেই। কি চব্জি আছে? এইফালে বিলাহী আৰু ধনিয়া পিঁয়াজ কাটি আছে। আৰু ইয়াত কি কি? অকল ভাত নে আলু? আলু বেঙেনা ভাত গোটেইখিনি একেলগে। আচলতে খুব সুন্দৰ এটা পৰিৱেশ। একেলগে ধান দোৱাৰ যিটো আমেজ মানে সেইটো হৈছে সুকীয়া। গোটেই গাঁৱৰ মানে মহিলাসকলে ওলাই আহিছে। এইফালে আমাৰ খুৰী কেইজনীমান আছে, বহুত ধুনীয়া ধুনীয়া মানে বিহুগীত জানে। আমি মানে পথাৰত এটা বিহুগীত গাব। খুৰী এতিয়া গান এটা লগাব জানো আজি। মই তোলৈ যাম ঘৰত যাব নিদিলে ৰাতিয়ে মই পলাই যাম ঘৰত যাব নিদিলে ৰাতিয়ে মই পলাই যাম সোমাবলৈ নিদিলে দুয়ো আমি মেৰত যাম দুয়ো আমি মেৰত যাম। গান গায়ো শেষ হ'ল, আকৌ এইফালে ভাত ৰান্ধিও হৈ গ'ল। এইবাৰ খোৱাতহে কথা আৰু। সঁচাকৈ পথাৰত খাবলৈ কি যে মজা। এইফালে দেখিছে বিলাহী পিঁয়াজ বইল আলু, দেখিলেই কিবা যেন খাওঁ খাওঁহে লাগে। সকলোৱে এতিয়া খোৱাত ব্যস্ত। আৰু এইফালে বহি আছে আমাৰ ৰঞ্জু জেই বোলে এনেকৈ ধান দাই খুব ভাল লাগিছে। এয়া ভাত খাই আছোঁ দেই পথাৰত মানে ভাত খোৱাৰ যিটো আমেজ, সেইটো আমেজেই মানে সুকীয়া। ইয়াত মানে সুদা ভাতো সোমাই নিমখৰ সৈতে, যিহেতু বেলেগ ইয়াত চব্জি নাই। ইয়াত মানে বিলাহী আছে আৰু পিঁয়াজ আছে, আলু আছে, ভোট জলকীয়া, এনেদৰেই মানে খাই সঁচাকৈ মানে ভাল লাগে। যিখিনি মানে যদি মানে ঘৰত খোৱা হ'লে হয়তো খাবলৈ মন নাযাবও পাৰে, কিন্তু পথাৰত মানে খাবলৈ বহুত ভাল লাগে একেলগে, আৰু বেছিকৈ খাব পাৰি মানে পথাৰত খালে।